সন্মানীয় ছাৰ বাইদেউসকল, আজি মই আলোচনা কৰিম DLED এন্ট্ৰেন্সৰ মেথমেটিক্স পাৰ্টৰ দুটামান টপিক। তো আগৰ ভিডিঅ'টো কিছুমান টপিক আলোচনা কৰিছিলোঁ। তো আজি আমাৰ আছে মাল্টিপলছ এণ্ড ফেক্টৰছ এটা টপিক আছে, এইটোৰ ওপৰত আলোচনা কৰিম। তো মাল্টিপল বুলি ক'লে অসমীয়াত কয় গুণিতক আৰু ফেক্টৰ মানে উৎপাদক। তো গুণিতক মানে হ'ল এনেকুৱা যে দুটা বা ততোধিক সংখ্যাৰ পূৰণ ফল একোটা গুণিতক পোৱা যায়। তাৰমানে গুণিতক মানে আচলতে ইয়াৰ অৰ্থ হ'ল পূৰণ ফল, মানে যিকোনো এটা সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাবোৰ যদি পূৰণ কৰি গৈ থাকোঁ, আমি যিকেইটা সংখ্যা পাম সেই সংখ্যাবোৰেই হ'ব সেই মূল সংখ্যাটোৰ গুণিতক। এতিয়া ধৰোঁ 2, 2ৰ 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8। গতিকে 2 4 6 8 এইবিলাক কি হ'ব? 2ৰ গুণিতক হ'ব। কাৰণ 2ৰ লগত আমি স্বাভাৱিক সংখ্যাবোৰ পূৰণ কৰি বা যিকোনো সংখ্যা পূৰণ কৰিলে আমি যিকেইটা সংখ্যা পাম সেইকেইটাই হ'ব 2ৰ গুণিতক। তো এইকেইটা সংখ্যাও আমি পূৰণ কৰি পেলাই পাওঁ 2 4 6 8। গতিকে এইকেইটা কি হ'ব? 2ৰ গুণিতক। ঠিক তেনেকৈ 5ৰ গুণিতক হ'ব 5 10 15 20 25 এইকেইটা। ঠিক তেনেকৈ এতিয়া উৎপাদক মানেনো কি বা গুণিতকৰ কিছুমান ধৰ্ম আছে, এইবিলাক জানি থোৱা ভাল। তো গুণিতকৰ ধৰ্মবোৰ কি কি চাওঁ, আৰু থাকিব পাৰে। ইয়াত কিছুমানহে লিখা আছে। যিকোনো সংখ্যাই একৰ গুণিতক। এইটো মনত ৰাখিব যে যিকোনো সংখ্যাই কি একৰ গুণিতক, কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোই পাওঁ। শূন্যক বাদ দি আন সকলো সংখ্যাই নিজৰ গুণিতক। শূন্য বাদ দি অন্য যিবিলাক সংখ্যা আছে প্ৰত্যেকটো সংখ্যাই কি হ'ব? নিজৰ গুণিতক হ'ব। 2 2ৰ গুণিতক, 3 3ৰ গুণিতক, 4 4ৰ গুণিতক, এনেকুৱা। শূন্য কিন্তু শূন্যৰ গুণিতক নহয়, কিয়নো শূন্য পূৰণ শূন্য অৰ্থহীন। শূন্যটো আন সকলো সংখ্যাৰ গুণিতক। শূন্য কি বেলেগ যিমান সংখ্যা আছে এই সকলোবিলাক সংখ্যাৰ গুণিতক, কাৰণ শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি পাম? শূন্যই পাম। গতিকে একৰ লগত শূন্য পূৰণ কৰিলে শূন্য পাই আছোঁ। গতিকে এই শূন্যটো কি হ'ব? আন সকলোবিলাক সংখ্যাৰ কি হ'ব? গুণিতক হ'ব। ঠিক তেনেকুৱা যিকোনো যুগ্ম সংখ্যা একোটা কি হ'ব? 2 সংখ্যাটোৰ গুণিতক হ'ব। যি সংখ্যা 2ৰ গুণিতক নহয় সেইকেইটা কি হ'ব? অযুগ্ম সংখ্যা। এইখিনি মনত ৰাখিব লাগিব। তাৰপিছত আৰু এটা হেৰি আছে উৎপাদক। উৎপাদক মানে কি? 2 বা ততোধিক সংখ্যা পূৰণ কৰি পোৱা সংখ্যাটোক গুণফল কোৱা হয়, আৰু পূৰণ কৰা সংখ্যাকেইটাক কোৱা হয় উৎপাদক। বা সংখ্যা এটা যিকেইটা সংখ্যাৰে বিভাজ্য সেইকেইটাক কোৱা হয় সেই সংখ্যাটোৰ উৎপাদক। যেনে ইয়াত দিয়া আছে 5 পূৰণ 2 পূৰণ 3 পূৰণ 30। গতিকে 5 2 3 এইকেইটাৰ পূৰণ ফল হ'ল 30। গতিকে 5 2 3 কি হ'ব? 30ৰ উৎপাদক হ'ব। ইয়াৰো কিছুমান ধৰ্ম আছে যে এক সংখ্যাটো সকলো সংখ্যাৰ উৎপাদক। এইটো মনত ৰাখিব লাগিব, কাৰণ এক দি যিকোনো সংখ্যা হৰণ যায়, বিভাজ্য। শূন্যক বাদ দি আন সংখ্যাবোৰ নিজেৰে একোটা উৎপাদক হয়। সকলো সংখ্যাই শূন্যৰ একোটা উৎপাদক, কিয়নো 1 পূৰণ 0 ইকুৱেল টু কি হ'ব? 0। গতিকে 0 কি হ'ব? সকলো সংখ্যাই শূন্যৰ একোটা উৎপাদক হ'ব। অশূন্য সকলো সংখ্যাৰ উৎপাদক সংখ্যাটোতকৈ সৰু নতুবা সংখ্যাটোৰ সমান। শূন্যৰ বাদে যিমানবিলাক উৎপাদক আছে এই সকলোবিলাক উৎপাদক সংখ্যাটোতকৈ সৰু হ'ব বা সংখ্যাটোৰ সমান হ'ব। এইখিনি আমি মনত ৰাখিলে হ'ল। তো এই উৎপাদক আৰু গুণিতকৰ ওপৰত আমি কেইটামান প্ৰশ্ন আলোচনা কৰি লওঁ। তো ইয়াত এটা প্ৰশ্ন দিছে 14 নম্বৰটো, যে তলৰ কোনটো সংখ্যা 3ৰ গুণিতক নহয়? 3ৰ গুণিতক নোহোৱা মানে কি? 3ৰে হৰণ নাযায়। তো 3 27ত যায়, 3 9 গুণ 27, 3 39ত যায় 13 বাৰ। গতিকে 3ৰ গুণিতক 39 হ'ব পাৰে। 93ত যায়, কিন্তু 91ত হৰণ নাযায় 3। গতিকে 91 3ৰ গুণিতক নহয়। ঠিক তেনেকৈ যিকোনো সংখ্যা ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। এই বাক্যটো কি হ'ব? সত্য হ'ব। কিয়নো
যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ কি হ'ব এটা গুণিতক হ'ব তাৰমানে এতিয়া ধৰো 30ৰ এটা উৎপাদক 5 গতিকে 5 6 গুণ 30 গতিকে 5ৰ গুণিতক কি 30 গতিকে 5ৰ এটা গুণিতক হ'ব 30 গতিকে সেই হিচাপে এটো কি হ'ব সত্য হ'ব আৰু কিছুমান প্ৰশ্ন আছে এইকেইটা আলোচনা কৰি লৈ ইয়াৰ ওপৰতে 1 নম্বৰ এটো আছে 18ৰ মুঠ উৎপাদকৰ সংখ্যা কিমান তো আমি 18 এটোৰ যে উৎপাদক ওলাও কি হ'ব 1 18 গুণ 18 2 9 গুণ 18 3 6 গুণ 18 আৰু তো না যায় 4 কিমান 4 না যায় 18ত 5 না যায় 6 3 গুণ 18 উল্টা কৰি এইকেইটাই পাম তো কেইটা পাম কেইটা পালো উৎপাদক 1 এটা 2 এটা 3 এটা 6 এটা 9 এটা 18 এটা কেইটা হৈ গ'ল 6টা গতিকে ইয়াৰ উৎপাদক কেইটা হ'ব 6টা ঠিক তেনেকৈ 36ৰ উৎপাদক নহয় তলৰ কোনটো পিছৰ প্ৰশ্নটো এইটো তো 5 36ত হৰণ না যায় ডাইৰেক্ট গতিকে 5টো কি হ'ব নোৱাৰে 36ৰ উৎপাদক হ'ব নোৱাৰে 6 আমি জানো 36ত 6 বাৰ যায় গতিকে হ'ব পাৰে 9 না যায় 9 যায় 4 বাৰ 9 36ৰ উৎপাদক হয় 4ও 36ত যায় গতিকে 4ও কি হ'ব 36ৰ উৎপাদক হ'ব কোনটো নহয় 5 নহয় তাৰ পিছৰ প্ৰশ্নটো আছে 64ৰ তলৰ কোনটো সংখ্যাৰ গুণিতক 64টো কোনটো সংখ্যাৰ গুণিতক হ'ব 10 10 এটো ধৰণ যায় নেকি না যায় 12 এটোত যায় নেকি না যায় 12 64ত না যায় 4 এটোত হৰণ যায় গতিকে 4ৰ গুণিতক হ'ব 64 13 না যায় গতিকে 13ৰ গুণিতক হ'ব নোৱাৰে তাৰ পিছত 13ৰ এটা গুণিতক কি হ'ব পাৰে ইয়াত 13 29ত হৰণ যায় নেকি না যায় 141টো হৰণ না যায় কাৰণ 14ত যাব একবাৰ থাকিব 1 11ত না যায় এৰুত যাব 13 বাৰ 16ত যাব একবাৰ 13ৰ 1 গুণ 13 থাকিব কিমান 3 39ত যায় 13 বাৰ তো 13 গুণ 169 গতিকে এৰুত হৰণ যায় গতিকে 13ৰ এটা গুণিতক কি হ'ব পাৰে 169 হ'ব পাৰে তাৰ পিছত 1 2 ইয়াত খালি ঘৰ দিয়া আছে এটোত কোনটো অংক বহালে তলৰ পৰা 11ৰ গুণিতক হ'ব এই সংখ্যাটো তো আমি যদি ইয়াত শূন্য বহাও 120ত 11 হৰণ যাব নেকি না যায় 2 বহালে 122 এইটোতো হৰণ না যায় 11 1 বহালে 121ত 11 কিবাৰ যাব 11 বাৰ যাব গতিকে এটোত কি বহালে 11ৰ গুণিতক হ'ব 1 বহালে ঠিক আমি ইয়াত সহজ কিছুমান প্ৰশ্ন আলোচনা কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে